মই ইয়াত এটা প্ৰশ্ন দিছোঁ মই লিখিছোঁ থুলমূলকৈ যে এখন গাড়ীৰ সন্মুখ ভাগত কিয় ফুটা ফুটা থাকে যেনেকৈ আমাৰ এখন গাড়ী চাব বলেৰ' গাড়ীখনৰ সন্মুখ ভাগত যে ফুটা ফুটা থাকে ইঞ্জিনৰ ওচৰত সেই বস্তুটো কিয় কাৰণে থাকে বা এই প্ৰশ্নটো এনেকৈও আহিব পাৰে পৰীক্ষাত যে দুখন ধৰি লওক গাড়ী আছে এখন হ'ল ইন্ধনত চলা আৰু এখন ইলেক্ট্ৰিকত চলা গতিকেলৈ ইলেক্ট্ৰিকত চলা গাড়ীখনৰ সন্মুখৰ ভাগত কোনো ধৰণে ফুটা ফুটা নাথাকে আৰু যিখন ইন্ধনত চলে বা পেট্ৰলে হওক বা ডিজেলে হওক সেই গাড়ীখনৰ সন্মুখৰ ভাগত কিয় ফুটা ফুটা দেখা পোৱা যায় এনেকৈ বুলি যদি কুৱেশ্যনটো সোধে তেতিয়াহ'লে আমি ক'ব লাগিব কি বুলি যে গাড়ীখনৰ চমুকৈ লিখি দিছোঁ মই বতাহ সোমাবলৈ অৰ্থাৎ ক'লৈ ইঞ্জিনলৈ বতাহ। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ মাজলৈ আৰু এতিয়া আলোচনা কৰিব ওলাইছোঁ মই যিখিনি ল'ৰাৰ মনত এটা মানে খেলি মেলি লাগি সৃষ্টি হৈ আছে যে মোৰ নামটো যেতিয়া নেকি ৰানিং পাছ কৰিছিলোঁ ৰানিং পাছ কৰাৰ সময়ত মোৰ নাম্বাৰখিনি গোটেইকেইটা পোষ্টতে আহিছিলে কিন্তু বৰ্তমান সময়ত এডমিট কাৰ্ড এখন গোটেইকেইটা পোষ্টত নাহিলে অকল এটা পোষ্টত আহিছে বা অকল কাষ্ট ৱাইজতে নামটো আহিছে কিয় এনেকুৱা হ'ল বা মোৰ ভাগৰ নামটো কিন্তু ড্ৰাইভাৰ কনষ্টেবলতে হওক বা কোনোবা এটা পোষ্টত ইউআৰ কেটেগৰীত আহিছে কিন্তু বাকীবিলাক পোষ্টত মোৰ নাম নাই গতিকে এই বিষয়টো ভালকৈ আলোচনা কৰোঁ এফালে মই এখন হোৱাইট বোৰ্ডখন ৰখাই লৈছোঁ তাত লিখি লৈছোঁ কথাখিনি আৰু এফালে ধুনীয়াকৈ দিছে না ছেটআপ বনাই লৈছোঁ আৰু গোটেই বস্তুটো মই আপোনালোকক দেখাই দিম চাই থাকিব ভিডিঅ'টি কথাখিনি অলপমান মন দিব মই বস্তুখিনি লিখি লৈছোঁ ধুনীয়াকৈ এফালৰ পৰা বুজাই গৈছোঁ চাই যাব দেই পোষ্ট নেম লিখিছোঁ ড্ৰাইভাৰ কনষ্টেবল আছাম পুলিচ কাষ্ট কোটা কাট অফ ইউআৰ কেটেগৰীসকল আছিলে কিমান 30.92 OBC MOBC সকল আছিলে 27.02 SC সকল আছিলে 26.10 ST P সকল আছিলে 29.04 আৰু ST হিলছ এৰিয়া আছিলে 21.30 আৰু ট্ৰি টাইপছ এৰিয়া সকল আছিলে 21.94 আৰু এইফালে দেখা পোৱা গৈছে যে পোষ্ট নেম ডিছপেচ ৰাইডাৰ তেখেতলোকৰ আছিলে ইয়াতে ইউআৰ কেটেগৰী 32.96 আৰু OBC MOBC সকল আছিলে 31.24 ইয়াতে এটা মন কৰিবলগীয়া কথা ইয়াত কোনো ধৰণৰ আৰু বেলেগ কাষ্টৰ ইয়াত হেৰি নাই কোটা বা কাষ্ট ইয়াত লিখা নাছিলে মানে ইয়াত ঠিক আছে ইয়াত OBC আৰু ইউআৰ কেটেগৰী দুটাই অকল আছে যেনেকৈ এইফালে লিখা আছে ইয়াত কিন্তু ইয়াত এইকেইটা পোষ্টত কোনো ধৰণৰ নাছিলে ইয়াত এটা চান্স নাম্বাৰ সৰহকৈ পাব লাগিব আৰু ডাইৰেক্ট যিকোনো এজন কাষ্টৰ লাগে ল'ৰাজন জেনেৰেল কাষ্টৰে হওক বা STPয়ে হওক বা STয়ে হওক বা ট্ৰি টাইপছ এৰিয়া ল'ৰাই হওক তেখেতৰ নাম্বাৰ সৰহকৈ পালে মানে ইউআৰ কেটেগৰী চিলেকশ্যন হ'ব লাগে ডিছপেচ ৰাইডাৰে হওক নহ'লে এফালে মেছেঞ্জাৰ পষ্টতে হওক বুজি পালে ন কথাটো এতিয়া কোনোবা এজন ল'ৰাই ছাপ'জ ধৰি লওক SC কাষ্টৰ ল'ৰাজনে 32.39 নাম্বাৰ এটা কালেকশ্যন কৰিব পাৰিলে মানে উঠাব সেইটো হেৰি কৰিলে লাভ কৰিছিলে ঠিক আছে ৰানিঙত ফিজিকেলত এতিয়া সেই ল'ৰাজনক ইয়াতো ড্ৰাইভাৰ কনষ্টেবলত চিলেকশ্যন হ'ব SC কাৰণে কিমান আছিলে SC কাৰণে আছিলে আপোনাৰ 26.10 ইমানৰ পৰা পোৱা ল'ৰাখিনিক মাতিছে যিহেতু ইয়াতকৈ বেছি আছে ইয়াতকৈ প্লাছ কিমান প্লাছ আছে এইফালে আমি অংকটো কৰি চাওঁ কিমান বেছি আছে চাওক 32.39 হয়নে 39 এফালে আছে 26.10 কিমান হ'ব 6.29 অৰ্থাৎ ইয়াতকৈ বেছি আমাৰ 6.29 বেছি পাই আছে গতিকে সেই ল'ৰাজনক ইয়াৰ যিকোনো এটা কাষ্টত মানে কেটেগৰীত ইউআৰ কেটেগৰীয়ে হওক বা OBCটো নাযায় ইউআৰ কেটেগৰীত ইয়াৰ মানে সেই ল'ৰাজনক চিলেকশ্যন কৰিব ঠিক আছে ইয়াত চিলেকশ্যন কৰিব আৰু সেই ল'ৰাজনকে একেজন ল'ৰাকে যি নেকি SC কাষ্টৰ 32.39 পোৱা ল'ৰাজনক আকৌ ইয়াত কিবা হেৰি কৰিব ইউআৰ কেটেগৰী এই মেছেঞ্জাৰ পষ্টত ইয়াতো চিলেকশ্যন কৰিব ঠিক আছে আৰু কিছুমান ল'ৰাই কৈছে যে মোৰ ভাগৰ নামটো মই OBC কাষ্টৰ ল'ৰা হয় মই 32 পাইছোঁ বা 33 পাইছোঁ 33 পোৱাৰ পাছতো মোক কি হৈছে এতিয়া OBC কাষ্টত নিদিলে তো কথাটো বুজি পাইছেনে আপুনি মই কি কোনটো কথা বুজাই দিছোঁ আপোনাক এতিয়া এইফালে চাব গ'লে মই এইফালে দেখাই আছোঁ চাওক এইটো জেনেৰেল কাষ্টৰ ল'ৰা হয় দেখিছে এইটো এই জেনেৰেল কাষ্টৰ ল'ৰা হয় ইয়াত কি হৈছে এতিয়া 31.96 পাইছে তো সেইটো পোৱাৰ কাৰণে সেই ল'ৰাজনে কি কৈছে ইয়াতে চিলেকশ্যন কৰিছে যে কোৱালিফাইড ফৰ ড্ৰাইভিং টেষ্ট স্কিল টেষ্ট ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইউআৰ কেটেগৰী ড্ৰাইভাৰ কনষ্টেবলত ইউআৰ কেটেগৰী চিলেকশ্যন কৰিছে ইয়াৰ পিছত কনষ্টেবল ড্ৰাইভাৰ ইন ইউআৰ কেটেগৰী ইয়াতো সেইটো হৈছে তাৰপাছত কনষ্টেবল ডিছপেচ ৰাইডাৰ ইন ইউআৰ কেটেগৰী
আৰু লগতে কনষ্টেবল মেছেঞ্জাৰ ইউআৰ কেটেগৰী গোটেইকেইটা পোষ্টতে তেখেতক কি কৰিছে চিলেকশ্যন কৰিছে। তো আমি এই কথাখিনি বুজি পাইছোঁ কথাখিনি আৰু কিছুমানে মানে ভুল ধাৰণা কৰিছে মই ইমানটো নাম্বাৰ পালোঁ মোক নিজৰ কাষ্টত নিদি পিনি বেলেগ কাষ্টত কিয় দিছে এনেকৈ বুলিও কিছুমানৰ মনৰ প্ৰশ্ন হৈছে। গতিকে আপোনালোকে যিখিনি ল'ৰাই এই আপোনাৰ ইউআৰ কেটেগৰীত নাম আহিছে ধৰক এই ইউআৰ কেটেগৰীত তেখেতলোকৰ চান্স খুবেই বেছি চাকৰি পোৱাৰ ক্ষেত্ৰত। যিখিনি আমাৰ OBC যেনেকৈ ধৰি লওক OBC আছে OBC MOBC সেইখিনি এইখিনি পোষ্টৰ মানুহ মানে চবখিনিতে আছে। লাগে ডিছপেচাৰে হওক লাগে মেছেঞ্জাৰে হওক ইয়াত দেখা পাব। ইয়াত OBC আছে ইয়াতো OBC আছে বস্তুটো ধৰি পাইছে নে বাৰু অলপ মচি দিছোঁ। গম পাইছেনে চাওক এতিয়া ইয়াতো OBC আছে ইয়াতো OBC আছে। আপোনালোকে নটিচটো চাবচোন বা অলপ মন কৰিব বা এইটো মই চোৱাৰ পাছত আৰু নটিচটো চাবলগীয়া নহয়। ইয়াতো OBC আছে কিন্তু ইয়াত এক্সট্ৰাকৈ SC বা STH নাই লিখা নাই আৰু তেনেকৈ এই ডিছপেচাৰ এটা ইয়াতো নাম নাই SC নাই SC নাই STP নাই এনেকুৱাবিলাক নাছিলে। তো তেখেতলোকৰ চান্স এটাই নাম্বাৰ বেছি পোৱাসকলৰ ডাইৰেক্ট ইউআৰ কেটেগৰীত চিলেকশ্যন হৈছে। গতিকেলৈ সেই ইউআৰ কেটেগৰীত যিখিনি ল'ৰা চিলেকশ্যন হৈছে তাৰে ভিতৰত যিখিনি আমাৰ OBC আৰু MOBC ল'ৰা আছে তো তেখেতলোকৰ কাৰণে চান্স বেছি। ধৰক যিমানটো নাম্বাৰ পালে সেই নাম্বাৰটোত যদিহে মেইন ফাইনেল লিষ্টত যেতিয়া ফাইনেল লিষ্ট মাৰিব লিষ্টত যদি নাম্বাৰ অলপমান কমি যায় তেনেহ'লে সেই ল'ৰাজন কি হ'ব ইউআৰ কেটেগৰীৰ পৰা তেখেতক নমাই পিনি ক'ত দি দিব OBC কাষ্টত প্লাছ কৰি দিব। OBC কাষ্টত প্লাছ কৰিলে তাতো চাকৰিটো পোৱাৰ চান্সটো খুবেই বেছি। গতিকেলৈ তো এইখিনি ল'ৰাৰ কাৰণে সোণালী সুযোগ ভালকৈ অলপমান মন দিয়া বস্তুখিনি। আৰু ইয়াৰ পাছত এতিয়া আলোচনা কৰিম মই ইয়াত এটা প্ৰশ্ন দিছোঁ মই লিখিছোঁ থুলমূলকৈ যে এখন গাড়ীৰ সন্মুখ ভাগত কিয় ফুটা থাকে। যেনেকৈ আমাৰ এখন গাড়ী চাব বলেৰ' গাড়ীখনৰ সন্মুখ ভাগত যে ফুটা থাকে ইঞ্জিনৰ ওচৰত সেই বস্তুটো কিয় কাৰণে থাকে। বা এই প্ৰশ্নটো এনেকৈও আহিব পাৰে পৰীক্ষাত যে দুখন ধৰি লওক গাড়ী আছে এখন হ'ল ইন্ধনত চলা আৰু এখন ইলেক্ট্ৰিকত চলা। গতিকেলৈ ইলেক্ট্ৰিকত চলোৱা গাড়ীখনৰ সন্মুখৰ ভাগত কোনো ধৰণে ফুটা নাথাকে আৰু যিখন ইন্ধনত চলে বা পেট্ৰলে হওক বা ডিজেলে হওক সেই গাড়ীখনৰ সন্মুখৰ ভাগত কিয় ফুটা দেখা পোৱা যায়। এনেকৈ বুলি যদি কুৱেশ্যনটো সোধে তেতিয়াহ'লে আমি ক'ব লাগিব কি বুলি যে গাড়ীখনৰ চমুকৈ লিখি দিছোঁ মই বতাহ সোমাবলৈ অৰ্থাৎ ক'লৈ ইঞ্জিনলৈ বতাহ সোমাবলৈ। সেই বতাহে কি কৰিব সোমাই পিনি ইঞ্জিনৰ ৰেডিয়েটৰত খুন্দা মাৰিব হয়নে। ৰেডিয়েটৰত খুন্দা মাৰি পিনি বাকীখিনি যিখিনি কাৰ্যক্ৰম সেইখিনি হ'ব। গতিকে আমি থুলমূলকৈ ক'ব লাগিব যে গাড়ীখনৰ সন্মুখ ভাগত ফুটা এইকাৰণে থাকে যে ইঞ্জিনলৈ বা ৰেডিয়েটৰত বতাহে খুন্দা মাৰিবৰ কাৰণে ফুটা কৰি দিয়া হয়। আৰু এইখিনি বস্তু আমি খেয়াল দিবলগীয়া হয় কেতিয়া আৰু এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া মানে ভ্ৰমণ যাত্ৰা কৰা হয় শিক্ষামূলক ভ্ৰমণ তেতিয়া গ'লে মানে বাছবিলাকত কি হয় বাছত এখন বেনাৰ লগাই দিয়ে সন্মুখ ভাগত হয় নহয়। এখন মই বাছ গাড়ী ড্ৰয়িং আঁকি দেখাইছোঁ ধুনীয়াকৈ চাওক। ইয়াত আমাৰ কি হয় গাড়ীখনৰ সন্মুখ ভাগত এখন গ্লাছখন ইয়াতে ইঞ্জিনৰ আগফালে কেৱল এনেকৈ ফুটা থাকে এনেকৈ থিয়কৈ এনেকৈ ফুটা থাকে। কিন্তু থিয়কৈ আমি বেছিকৈ দেখা নাপাওঁ খুব কম দেখা পাওঁ পথালিকৈ বেছিকৈ থাকে এনেকৈ এইফালেকৈ বতাহটো খুন্দা মাৰি পিনি ইঞ্জিনত খুন্দা মাৰে হয় নাই। কিন্তু ইয়াৰ সন্মুখত যেতিয়া আমি নেকি এখন বেনাৰ এনেকুৱা এখন বেনাৰ পথালিকৈ লগাই দিলে মানে হাৱাটোৱে নোসোমাব হয় না। নোসোমোৱাৰ ফলত কি হ'ব এই বেনাৰখনে লগাই দিলে মানে হাৱা বতাহ সোমাব নোৱাৰি পিনি ইঞ্জিনটো অধিক গৰম হ'ব। সেয়েহে কি কয় বেনাৰখনৰ এই মাজৰ ভাগত এনেকৈ ফুটা কাটি দিয়ে। চাবচোন বা আপুনি মন কৰিব বস্তুটো মই এতিয়া এনেকৈ ড্ৰয়িং কৰি দেখাই দিছোঁ বস্তুটো। এই বেনাৰখন যেতিয়া লগাবগৈ ইয়াত কি কৰিব এনেকৈ মাজে ফুটা কৰি পিনি লগাই দিয়ে। তেতিয়া সেই বেনাৰখনৰ আগফালটো মানুহ দেখাটো পাবই লগতে এই ফুটাই সেই হাৱা বতাহ দি ধুনীয়াকৈ ইঞ্জিনত মানে বতাহটো খুন্দা মাৰিব। গতিকে সেই বস্তুখিনি আমি অলপমান খেয়াল কৰিবলগীয়া। ইয়াৰ পাছত এইটো বস্তু মহাই দিছোঁ সকলো বুজি পাইছেনে কথাটো ক্লিয়াৰকৈ। ইয়াৰ পাছত আহিছে 2 নম্বৰত আখৰখিনি লৰালৰিকৈ লিখিছোঁ মই মুখেৰে গায়ো দিছোঁ ধৰি লওক আখৰখিনি যদি ধৰিব নোৱাৰে মোৰ কথাখিনি আপোনালোকে গম পালে হ'ব ঠিক আছে। ইয়াত লিখিছোঁ 2 নম্বৰ প্ৰশ্ন যে বলেৰ' গাড়ীৰ ব্ৰেক ছিষ্টেমটো কেনেকুৱা হয়। এইখন গাড়ী মই বাছ বুলি লিখিছোঁ ইয়াত কিন্তু এখন বলেৰ' নহয় ঠিক আছে। বাছ গাড়ী আৰু বলেৰ' গাড়ী দুইখন গাড়ী ব্ৰেক ছিষ্টেমটো অলপ বেলেগ। আমি সাধাৰণতে ব্ৰেক কেই প্ৰকাৰ বুলি কওঁ ব্ৰেক 2 প্ৰকাৰ কি আছিলে আপোনাৰ এটা হ'ল হাইড্ৰলিক এটা হ'ল ভেকুৱাম। ভেকুৱামটো কি হয় ভেকুৱামত কি থাকিব আপোনাৰ এয়াৰ টেংকি থাকিব হয়নে। এয়াৰ টেংকি যাব ইয়াৰ পৰা বতাহ গৈ পিনি এনেকৈ গৈ পিনি চকাত কানেকশ্যন হয়গৈ। এই 4টা যে চকা থাকে ইয়াত আপোনাৰ
ইয়াৰ পৰা ইয়াত যাব, আকৌ ইয়াৰ পৰা ইয়াত যাব, তাৰপাছত ইয়াৰ পৰা আকৌ এডাল ইয়ালৈ যাব আৰু ইয়ালৈ যাব, হয় নাই? এইটো মই এটা আভাস এটা দিছোঁ, এইটো হ'ল এয়াৰ টেংকি। এয়াৰ টেংক, এই এয়াৰ টেংকিটো যেতিয়ালৈকে ভৰ্তি নহ'ব, ফুল নহ'ব, বুজিলেনে? ইয়াৰ ফুল যেতিয়া নহ'ব তেতিয়ালৈকে আমাৰ ব্ৰেকৰ ছিষ্টেমে কোনো কাম নকৰে, বুজি পালে? আৰু যিটো হ'ল আমাৰ হাইড্ৰলিক হয়, হাইড্ৰলিকটো থাকিব আপোনাৰ এনেকুৱা ধৰি লওক, ইয়াত আমাৰ অইল থাকে, হয়নে? এইটো ঢালা, সেইটো মুখখন ধৰি লওক, ইয়াৰ পৰা এনেকৈ এটা, এইটো হ'ল ইয়াত অইল থাকে, ব্ৰেক অইল, ইয়াৰ পৰা এডাল পাইপ আহে, এডাল পাইপ আহি পিনি ইয়াতে এটা, এইটো নামটো মই পাহৰিছোঁ, ইয়াত 4ডাল থাকে পাইপ, এডাল, দুডাল, তিনিডাল, 4ডাল। সেই 4ডালে আকৌ 4টা চকা, যেনেকৈ ধৰি লওক এইটো, এইকেইটা চকা ধৰি লওক দেই, মই দেখাই দিছোঁ অনুমানিক, এডাল ডিফেন্সেলডাল চকা, এইকেইটা এনেকুৱা। সেই চকাটো কি হ'ব, এডালে আহিব, ইয়াত আহিব, এডালে আহিব, ইয়াত আহিব, এডাল ইয়াত আহিব, তাৰপৰা এডালে আকৌ এনেকৈ গৈ পিনি ইয়াত আহিব। মই ড্ৰয়িংটো অলপ বেকা বেকি আছে অঁকাটো, একো নাই, ধৰিব পাৰিলে হ'ল আপোনালোকে। এইকেইটা চকা হেৰিটো ইয়াত ধুনীয়াকৈ এই 4টা চকালৈ 4ডাল পাইপ আহে। তেতিয়া কথাখিনি হ'ল, এতিয়া কথাখিনি মন কৰিব আপোনালোকে, মই যে কওঁ আপোনালোকক ব্ৰেকৰ পেডেল পাত আমি জোৰে দবাব নালাগে বুলি, যেতিয়া নেকি ব্ৰেক পেডেল পাত আমাৰ ইয়াত জোৰে প্ৰেছ কৰা হয় ন, প্ৰেছ কৰিলে মানে কি হ'ব, একদম এই অইলটো এইখন খালী জেগা থাকে দেই, এইখন খালী জেগা থাকে, অইলটো ইয়াৰ পৰা একদম খুন্দা খাই পিনি কুইক যাব, ইয়াত একদম এনেকৈ কুইক, ইয়াত কুইক যাব। আৰু ইয়াত যোৱাৰ লগে লগে এইটো হেৰি আছিলে, নামটো পাহৰি গ'লোঁ পটককৈ নাই, এই চিলিণ্ডাৰটো হেৰিব পাৰে মানে গোটেই অইলখিনি লগালগ 4টা চকালৈ ইয়াৰ পৰা ইয়ালৈ গতি কৰিব, ঠিক আছে? এইটো গতি কৰিব, ধৰিব পাইছেনে বস্তুটো? ড্ৰয়িং যি হ'লেও পাছৰ কথা, আপোনালোকে খালী বস্তুটো বুজিবলৈ চেষ্টা কৰক। এই ইয়াৰ পৰা 4ডাল পাইপে গৈ সমান পাইপ গৈ পিনি খুন্দা মাৰে, সেই বেছি জোৰে পেডেল পাত যদি দবাই দিয়া হয়, তেতিয়া আমাৰ কি হয়, ব্ৰেকৰ এই পাইপবোৰ ফাটি যায়, ফাটি গ'লে মানে অইলটো লিক হৈ পিনি ওলাই যাব, ওলাই গ'লে মানে কি হ'ব, শেষত আমাৰ ব্ৰেক ফেইল হ'ব, ব্ৰেকে কাম নকৰা হ'ব, বুজি পাইছেনে কথাটো? আৰু কেতিয়াবা কি হয়, আমাৰ ব্ৰেকৰ য'ত নেকি ইয়াত ডিছ ব্ৰেক থাকে, সাধাৰণতে দেখা পোৱা যায় আমাৰ 506 কি হয়, ব্ৰেকৰ দাম থাকে, হয় নাই? বলেৰ' গাড়ীত ব্ৰেকৰ দাম থাকে, তাত ব্ৰেকৰ দামত কি থাকিব, ব্ৰেক শ্বো থাকিব। আৰু ডিছ ব্ৰেকত কি থাকিব, ডিছ ব্ৰেক আছে, ডিছ ব্ৰেকৰ লগত আমাৰ এইটা ডিছ পেড থাকিব ইয়াৰ বেলেগ, ইয়াৰ এই দুইটা চকাৰ যিটো আমাৰ ব্ৰেক পেডৰ সাইজ নাম্বাৰ, এইটো চকা সাইজ নাম্বাৰ একেই হ'ব। আৰু পিছৰ চকাটো তাত ব্ৰেকৰ দাম থাকে, যিহেতু ব্ৰেকৰ দামত ব্ৰেক শ্বো, এই দুটা বস্তু বেলেগ বেলেগ, গম পালেনে কথাটো? আৰু লগতে কথাটো সেই মই ক'লোঁ যে এই কোণতে এটা পিন এটা থাকে, সেই পিনটো ঢিলা হৈ থাকিলে মানে কেতিয়াবা অইলটো লিক হৈ থাকে, বা এডজাষ্ট কৰা পিনটো ইয়াত থাকে, মানে কেতিয়াবা অইলটো একেবাৰে শেষ হৈ গ'লে মানে অইলটো আমি যেতিয়া ভৰাব সময় হয়, ভৰাই দিয়াৰ পাছত সেই তাৰ পাইপৰ মাজত সোমাই থকা যিটো এয়াৰটো ওলাবৰ কাৰণে আমি ইয়াত এই পিনটো ঢিলা কৰি পিনি সেইখিনি বস্তু মিলাব লাগে, ঠিক আছে? সেইটো বুজি পালে? ব্ৰেক ছিষ্টেমটো তেতিয়া ক্লিয়াৰ হ'ল সকলোৰে। ব্ৰেক কেইপ্ৰকাৰ বুলি ক'লে ক'ব লাগিব, ব্ৰেকৰ প্ৰকাৰ 2 প্ৰকাৰৰ, কি হয়? এটা হ'ল এয়াৰ ব্ৰেক ছিষ্টেম আৰু এটা হ'ল ভেকুৱাম, হাইড্ৰলিক। এয়াৰ ব্ৰেকটোকে আমি ভেকুৱাম বুলি কোৱা হয়। ক'ত দেখা পোৱা যায় এয়াৰ ব্ৰেকটো? ক'ত দেখা পোৱা যায়? যেনেকৈ আমাৰ 407 ডাঙৰ বাছবিলাক, ডাম্পাৰ বাছ, তাৰপৰা আৰু ট্ৰেইন, এই যিখিনি আমাৰ গাড়ীবিলাক মানে ষ্টাৰ্ট কৰি অলপ সময় ৰখাই থ'ব লাগে, ৰখাই পিনি বহুত টাইমত ফিচ ফিচকৈ শব্দ মাৰি থাকে, সেইখনত হৈছে আমাৰ এয়াৰ ব্ৰেক ছিষ্টেম, বা সেইটো হ'ল ভেকুৱাম বুলি কয়, ঠিক আছে? আৰু যে আমাৰ এইখন বলেৰ' গাড়ী, স্কৰপিঅ', ইন'ভা, এল্টো, এনেকুৱাবিলাক গাড়ী হৈছে একেবাৰে 1 চিলিণ্ডাৰ টেম্পুখনৰ পৰা ধৰি পিনি সেইখিনিতে আমাৰ কি হয়, ব্ৰেক ছিষ্টেমটো হ'ল আমাৰ হাইড্ৰলিক, তাত কি থাকে, অইল থাকে, ঠিক আছে? এইটো ক্লিয়াৰকৈ ক'ব পাৰিব লাগিব কথাখিনি। এতিয়া এইটো মচি বেলেগ এটা দিছোঁ। আৰু 3 নম্বৰ প্ৰশ্নটো দিছোঁ যে গাড়ী বেটাৰীত কি এচিড থাকে, আৰু বেটাৰীৰ কাম কি, সেইটো সকলোৱে হয়তো জানে বৰ্তমান সময়ত, যে গাড়ী বেটাৰীটোৰ কাম হৈছে কি, গাড়ী বেটাৰীটোৱে শক্তি, বিদ্যুৎ যোগান ধৰে গাড়ীখনক ষ্টাৰ্ট কৰা সহায় কৰিবৰ কাৰণে, হয়নে? আৰু এই গাড়ী বেটাৰীত কি থাকে, কি এচিড থাকে? এইটো ছালফাৰিক এচিড ভৰোৱা থাকে, গম পালে? গাড়ী বেটাৰীত কি এচিড থাকে বুলি ক'লে আমি ক'ব লাগিব ছালফাৰিক এচিড থাকে। সকলো গম পাইছেনে? এইটো বস্তু নোট কৰি ৰাখি ল'ব। আৰু ইয়াৰ পিছত আৰু এটা লিখিছোঁ, চাওক 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰ প্ৰশ্ন লিখিছোঁ ডিজেল ফিল্টাৰ। ডিজেল ফিল্টাৰ চিনি পোৱা নাই সকলোৱে? মই ছবিটো আঁকি দিছোঁ, চোৱা। এইবিলাক হ'ল যেনিবা ইয়াৰ গেপছবিলাক দেই, ক'লা এইটো গেপছবিলাক।
এইটো হৈ গ'ল ফিল্টাৰটো মেইন সংযোগ কৰা অংশ। বাকী এইটো হৈ গ'ল, এইটো কি হয় ক'ম এইটো এতিয়া দুটা আহি থাকে আগতে, এটা কাগজৰ থাকে এটা কপাহৰ এনেকৈ থাকে হয়নে, কিন্তু আজিকালি এটাই থাকে। তো মইতো ডেমো হিচাপে আঁকি পিনি দেখাই দিছোঁ ড্ৰয়িং কৰি পিনি, ধৰিব পাইছে নিশ্চয়। এনেকুৱা ভিতৰৰ অংশ এনেকুৱা হয়। আৰু ইয়াৰ এটা হয় কোম্পানীৰ নাম ক'ব ক'লে মানে কি ক'ব লাগিব, BOSCH বছ DIEHE ডিজেল ফিল্টাৰ FIL হয়নে, TER ফিল্টাৰ KI কিট। বাছ ইমানটো ক'লেই হৈ গ'ল। ডিজেল ফিল্টাৰ কাম কি? ডিজেল ফিল্টাৰ কাম কি বুলি ক'লে আমি ক'ব লাগিব যে গাড়ীখনৰ এইটো কেই নম্বৰ 5 নম্বৰ প্ৰশ্ন হয় নাই, গাড়ীখনৰ ইঞ্জিনৰ কি কয় চৰি ইঞ্জিন নহয় টেংকিৰ পৰা, এইটো ধৰি লওক ডিজেল টেংকিটো এই টেংকিটোৰ পৰা যিখিনি আমাৰ অইল থাকে, এই অইলখিনি দুডাল পাইপ আছে দেই, ঠিক আছে মনত ৰাখিব। এনেকেডাল থাকিব আৰু এডাল এনেকৈ থাকিব, এই দুডাল পাইপ। ইয়াৰ হ'ল এই যিডাল তলৰ পাইপডাল হ'ল, তলৰ পাইপডাল আহি পিনে ক'ত সংযোগ হ'ব, প্ৰথমতে ডিজেল ফিল্টাৰত সংযোগ হ'ব। ইয়াত থাকিব এনেকৈ কৈ পিনি আপোনাৰ ডিজেল ফিল্টাৰ। তাৰপাছত এইখনত থাকে আগতে ফিট পাম্প থাকে, মানে মই ড্ৰয়িং এটা আঁকি দিছোঁ, ধৰিব চেষ্টা কৰিব দেই। এইডালে সংযোগ হ'ব ইয়াত এই মূৰত, আৰু ইয়াত তেলখিনি ফিল্টাৰ হ'ব, ফিল্টাৰ হৈ পিনি ইয়ালৈ ফিল্টাৰ হ'ব। তাৰপাছত ইয়াৰ পৰা বাকী আমাৰ ইঞ্জিনলৈ তেলটো যায়গৈ। বাকী তেলচোৰা কি হ'ব, ইয়াত যিখিনি জ্বলিলে ইঞ্জিনৰ ভিতৰত জ্বলা মেলা হ'ল, খৰচ হোৱাখিনি হ'ল, নোহোৱাখিনি আৰু পুনৰ এইফালৰ পৰা ৰিটাৰ্ণ হৈ পিনি এনেকুৱাকৈ এইটো অভাৰফ্ল' পাইপেদি গৈ ইয়ালৈ ঘূৰি টেংকিত পৰেহি। গম পালানে? টেংকিৰ পৰা সাধাৰণতে আমাৰ পাইপ দুডাল থাকে। এতিয়া কথা হ'ল ইয়াৰ যদি এই পাইপডাল ফটা থাকে, এইডাল পাইপ ফটা থাকিলে মানে আমাৰ গাড়ীখন ষ্টাৰ্ট নহয়, ঠিক আছে। আৰু আজিকালি কি হৈছে, ডিজেল ফিল্টাৰ দুটা নাথাকে। আগৰ দিনৰ বলেৰ' চমু এইবিলাকত আছিলে দুটা, আজিকালি ডাইৰেক্ট এনেকৈ কৈ পিনি এটাই থাকিব, এটাই থাকিব। আৰু ইয়াৰ লগতে এনেকৈ কৈ পিনি ফিট পাম্পটো থাকিব। সেইটো ইয়াত হেঁচুকি দিলেই হৈ যায়, সেইটো দবাই থাকিলে মানে হয়। কিন্তু ইয়াৰ লগতে এটা সৰুকৈ এটা ফুটা আহি থাকে, নট এটা থাকে, নটটো ঢিলা কৰি ল'ব লাগে যাতে সেই তাৰ এয়াৰটো এইফালে ওলাই যাব পৰাকৈ, ঠিক আছে। যিখিনি চাই বস্তুটো ধৰিব পাৰিছে নিশ্চয়, মই হ'লেও এটা আভাস এটা দি দিছোঁ। এতিয়া গম পালে ডিজেল ফিল্টাৰ কাম কি বুলি ক'লে আমি ক'ব লাগিব, ইঞ্জিনৰ কি কয় টেংকিৰ পৰা যিখিনি তেল আহে ইঞ্জিনলৈ পঠিওৱা হয়, সেই তেলখিনি ডিজেল ফিল্টাৰে ফিল্টাৰ কৰি পিনি ভাল তেলখিনিহে ইঞ্জিনলৈ পঠিয়ায়, ঠিক আছে। আৰু ইয়াৰ পাছত লিখিছোঁ মই ইঞ্জিন অইল কাপাচিটি। ইঞ্জিন অইল কাপাচিটি মানে হ'ল এখন বলেৰ' গাড়ীৰ ইঞ্জিন অইল কাপাচিটি কিমান বুলি ক'লে আমি কিমান ক'ব লাগিব, কমেণ্ট কৰকচোন সকলোৱে। এখন বলেৰ' গাড়ীৰ ইঞ্জিন অইল কাপাচিটি কিমান হয় কৈ দিছোঁ, 0.7 অৰ্থাৎ 7 লিটাৰ LTR 7 লিটাৰ, ঠিক আছে। আৰু এইটো মই লিখিয়ে দিলোঁ। এখন আমি আচলতে এনেকৈ ক'ব লাগে এটা কথাখিনি, আমাক নুসুধে ফাৰ্ষ্ট ছাৰ্ভিচিং, থাৰ্ড ছাৰ্ভিচিং বা ছেকেণ্ড ছাৰ্ভিচিং এনেকৈ বুলি সোধা খুব কমেই পায়। কিন্তু সাধাৰণতে আমাক এনেকৈ সুধিব যে এখন বলেৰ' গাড়ী সাধাৰণতে আমি কিমান কিলোমিটাৰ পাছত ছাৰ্ভিচিং কৰিব লাগে, তেতিয়া আমি ক'ব লাগিব যে 6000 কিলোমিটাৰ চলাৰ পাছত আমি গাড়ীখন ছাৰ্ভিচিং কৰিব লাগে, ঠিক আছে। এইটো বস্তু মনত ৰাখিব, ঠিক আছেনে। 6000 কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছতহে আমি গাড়ীখন ছাৰ্ভিচিং কৰিব লাগে, ঠিক আছে। এইখিনি বস্তু ভালকৈ ক'ব আৰু চেষ্টা কৰিব কথাখিনি ভালকৈ ক'বৰ কাৰণে। যিমানটো পাইছোঁ মোৰ ফালৰ পৰা মই হেল্প কৰিছোঁ আপোনালোকক। আৰু ভিডিঅ' চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন, আৰু লগৰ বন্ধু বান্ধৱীক অকণমান শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু ইয়াৰ পাছত মই লিখি দিছোঁ ধুনীয়াকৈ চাই লওক। আপোনালোকৰ ড্ৰাইভিং টেষ্ট দিব যাওঁতে কি ডকুমেণ্ট লগত লৈ যাব লাগিব, ফটো কেইকপি নিব লাগিব, আৰু জেৰক্স কপি কিমান নিব লাগিব, গোটেই বস্তুটো মই লিখি দিছোঁ। গতিকে এইখিনি আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু এই বস্তুখিনি লগত লৈ যাব, ঠিক আছে। প্ৰথম কথা হ'ল যিখন নেকি আপুনি এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰি থৈছে, সেই এডমিট কাৰ্ডখন লগত লৈ যাব। আৰু সেই এডমিট কাৰ্ডখন অৰিজিনেল কপিৰ লগতে কালাৰিং প্ৰিণ্ট কৰিব। কালাৰ প্ৰিণ্ট কৰাৰ পাছতে আপোনাৰ তাৰ 2টা কপি জেৰক্স কপি ৰাখিব, ঠিক আছে। 2টা কপি জেৰক্স কপি ৰাখিব। আৰু তাৰ পাছত হ'ব আধাৰ কাৰ্ড লৈ যাব, আধাৰ কাৰ্ড অৰিজিনেল কপি লগত লৈ লগতে আৰু জেৰক্স কপি 2টা নিব, নাপাহৰিব একেবাৰে। ভোটাৰ কাৰ্ড নিব, পেন কাৰ্ড নিব, পাছপ'ৰ্ট চাইজ ফটো নিব, ফটো আপোনালোকৰ প্ৰায় 4 কপিমান লৈ যাব।
তাত যিখিনি লাগে দিব আৰু নলগা কপি ঘূৰাই আনিব, কোনো প্ৰব্লেম নহয়। আৰু লগতে স্কুল চাৰ্টিফিকেট, SSLC পাছ আৰু HS পাছ, লগতে NCC চাৰ্টিফিকেট সেইখিনি লগত লৈ যাব, অৰিজিনেল কপি জেৰক্স কপি কৰি লগত লৈ যাব। হঠাৎ যদি বিচাৰি দিয়ে আপোনালোকৰ, নহ'লে আকৌ জেৰক্স কপি কৰিব যাব লাগিব, কিবা তাৰ অসুবিধা হয় যথেষ্ট, ঠিক আছে। আৰু 5 নম্বৰ লিখিছোঁ DL অৰ্থাৎ ড্ৰাইভিং লাইচেন্স অৰিজিনেল কপি উইথ জেৰক্স কপি। ড্ৰাইভিং লাইচেন্সখন আপুনি লগত নিবই, যিহেতু সেইখন মাষ্ট বি লাগিবই, আৰু সেইখন অৰিজিনেল কপি দিয়াৰ লগতে আপুনি জেৰক্স কপি প্ৰায় 2 কপি বা 3 কপি আপুনি জেৰক্স কপি কৰি লৈ যাব। আৰু কপিকেইটাৰ তলতে চবে চেল্ফ এটাচ কৰিবলৈ নাপাহৰিব। ইয়াতে চিগনেচাৰ মোক কৰি নিব, চেল্ফ এটাচ কৰি নিব। চেল্ফ এটাচ কৰি নিলে মানে কি হ'ব, চেল্ফ এটাচ কৰিলে তাত আপোনালোকৰ অসুবিধা নহয়, নহ'লে মানে কি হ'ব, লৰালৰি হয়, খপচপ হয়, বস্তুবিলাক খেলি মেলি হয়, ডকুমেণ্টখিনি হেৰুৱা চান্সো বা পৰি তাত থাকি আহে। গতিকে এইখিনি বস্তু আপোনালোকে সাৱধানে লৈ যাব তালৈ, ঠিক আছে। গতিকে আজিলৈ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। সকলোকে মোৰ ফালৰ পৰা ক'বলগীয়া, আজি ইনফৰ্মেশ্যন দিবলগীয়া ইমানটোৱে আছিল। গতিকে অহা কাইলৈ বা অন্য এটা ভিডিঅ'ত আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।